ৰাতিপুৱালৈকে থাকিম কি হ'ব আপোনালোকে এইবিলাক কৰি থাকিব মোক লাগে চানমাৰি কমিটি ইমান গোটেই মানুহ মদ কিয় খাই আছে আমি আৰ্টিষ্ট মানুহ হয় ইনচেন্ট হয় গান ইনচেন্ট নহ'লে গাব নোৱাৰোঁ বহুত কষ্ট কৰি উঠিছে ন তাৰ এই সৰুৰ পৰা গান আৰু ইনচেন্ট নহ'লে গান গাব নোৱাৰোঁ এইবিলাক ধেমালি নকৰিব আমাৰ লগত বাকী একো বস্তু লোৱা নাই মই এই গামোচাখন নিজৰ কাৰণে লৈছোঁ বাকী একো বস্তু নালাগে আপোনাক ইয়াতে চবে কি আপোনালোকৰ কিবা দিছে নেকি ড্ৰেছ কোড কিবা দিছে নেকি যে যেতিয়া আপোনালোকে গেষ্ট হৈ আহিব ধুতি পিন্ধিব লাগিব এইবিলাকতো কোৱা নাই তেওঁ জানো ক্ৰিমিনেল কাবাক মাৰ্ডাৰ কৰি আহিছে নে কি হেৰি দিব কাৰণে সাহস কেনে পালে উদাহৰণ কি গছম উদাহৰণ কি হগানো দা বেয়া লাগি সাংক আজি এতিয়া আৰু কথা ৰাতিপুৱালৈকে থাকিম কি হ'ব আপোনালোকে এইবিলাক কৰি থাকিব ৰাতিপুৱালৈকে থকা আপোনালোকে এই অৱস্থাটো কিয় কৰিলে কওকচোন ধুনীয়াকৈ বিহু চলি আছে বিহুখন শেষ হ'ব দিয়ক আপোনালোকে ধুনীয়াকৈ অতিথি চাব আহিছে বহি আছে কিহৰ কাৰণে ষ্টেজত মাতি দিলে অপমান কৰিবলৈ তেওঁ গৈছিল নেকি ষ্টেজলৈকে মোৰ দাদা আহিছে মোৰ স্বামী আহিছে মোৰ বান্ধৱী আহিছে মোৰ চব আছে মোৰ ফেমিলি আহিছে কি মোৰ মানুহ নাহিব নেকি তোমালোকে মাতি চাই কিয় ষ্টেজলৈকে এই গামোচা পিন্ধাইছে কিয় তাৰপিছত অপমান কৰিবলৈ এনেকে ক'লে দিগন্তদাই বাৰে বাৰেতো কৈছিলে জিন্স পিন্ধাটো ইমান ডাঙৰ কথা নহয় তাৰ আগত 5জনে জিন্স পিন্ধি গ'ল তাৰ মোৰ বেণ্ডটো গোটেইকেইটাই জিন্স পিন্ধি তেতিয়াৰ পৰা বজাইছে কোনো কুৱেশ্যন নাই যি তেওঁ উঠিলে ষ্টেজত সিহঁতৰ মাথাটো ঘূৰাই গ'ল তাৰমানে অকণমান কৰিমে ইচ্ছা কেতিয়া হ'ব কৰা হৈছিল মোক লাগে চানমাৰি কমিটি ইমান গোটেই মানুহ মদ কিয় খাই আছে ভাল মানুহকেইটা বেয়া হ'ব ন আপোনালোকে যিকেইটা আপোনালোকে নাই খোৱা সেইকেইটা একে শাৰীতে পৰিল ন 3জন মানুহ মদাহী মানুহক ষ্টেজত উঠাই দিলে মোক নমাবলৈ মাইক্ৰফোন অফ কৰা হৈ গ'ল কি চিষ্টেম এইবোৰ মইতো আগতে নাই পোৱা এইবিলাক আমি আৰ্টিষ্ট মানুহ হয় ইনচেন্ট হয় গান ইনচেন্ট নহ'লে গাব নোৱাৰোঁ বহুত কষ্ট কৰি উঠিছে ন তাৰ এই সৰুৰ পৰা গান আৰু ইনচেন্ট নহ'লে গান গাব নোৱাৰোঁ এইবিলাক ধেমালি নকৰিব আমাৰ লগত বাকী একো বস্তু লোৱা নাই মই এই গামোচাখন নিজৰ কাৰণে লৈছোঁ বাকী একো বস্তু নালাগে আপোনাক দুজন মানে মাতিবা দুজন মানে এইটো কৰিবা তোমালোকে কৰিছা কি এতিয়া সীমান্ত ঠাকুৰীয়াক বিচাৰি আছো আমি গোটেই ৰাইজে বিচাৰি আছো যাতে ৰাজহুৱাকে ক্ষমা এটা খোজে তেওঁ নাই কিন্তু পলালে এতিয়া তেওঁ নাই বাকী কমিটিখিনি কোনোবা ভালো আছে দেই তেওঁলোকে কৈছে আৰু যে আমি অন বিহেভ অফ হেৰি আৰু চানমাৰি বিহু কমিটি তেওঁ কৈছে এইবিলাক ভাল মানুহ কমিটিৰ কিন্তু তেওঁ নিশ্চয় ভাল হ'ব পাৰে এতিয়া মদ্যপান কৰি পেলাই তেওঁ গম নাপায় চাগে হুঁচতে নাই এইটো কাম কৰিব নালাগে ন আমি অপমানিত হৈছোঁ মুঠৰ এই চানমাৰি বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছোঁ এয়া ইমান অপমান কৰিছে আৰু নাজানো পিছলৈ কি হয় ইমান অপমান পালোঁ বিৰাট দুখ লাগিছে কি কম এতিয়া ইমান পুৰণা ষ্টেজ ইমান সংস্কৃতিবান বিহু একো ক'বও বেয়া লাগিছে নহয় সৰুৰ পৰা ডাঙৰ হৈছোঁ এইবিলাক চাই চাই মঞ্চত গান পৰিৱেশন কৰি আহিছোঁ মোৰ ফেমিলি আহিছে মোৰ স্বামী আহিছে আপোনালোকে চবেই চিনি পায় দিগন্ত ভাৰতী তেখেত মোৰ দাদা আহিছে বৌ আহিছে বৌজনীও সম্ৰাজ্ঞী এনে
কোনো থকা নাই কিবা কিবি কৰি আছোঁ আমাৰ ঘৰখনো তেনেকুৱাই ঠিক আছে গান গাই আছোঁ বঢ়িয়াকৈ চলি আছে গেষ্ট কমিটিয়ে ক'লে মোৰ হাজবেণ্ড ষ্টেজত উঠিব লাগিব তেওঁ কৈছে মই এতিয়া নুঠো তলৰ পৰা গান গালে মই কৈছোঁ মই নুঠো বহি আছে তাৰপিছত নাই আৰু দুটামান গান গোৱাৰ পিছত তেওঁক লাগে কমিটিয়ে আহি পেলাই তেওঁক উঠাই গামোচা পিন্ধালে অ'কে গেষ্ট হয় গেষ্ট আপুনি গেষ্ট হ'ব পাৰে গেষ্ট ইয়াতে চবে কি আপোনালোকৰ কিবা দিছে নেকি ড্ৰেছ কোড কিবা দিছে নেকি যে যেতিয়া আপোনালোকে গেষ্ট হৈ আহিব ধুতি পিন্ধিব লাগিব এইবিলাকতো কোৱা নাই গেষ্টে হাফ পেণ্টো পিন্ধিব পাৰে চব পিন্ধিব পাৰে অ'কে তাৰ আগতেও দেখিছোঁ মঞ্চত যিয়ে গান গাই গ'ল গোটেই মিউজিচিয়ানে জিন্স পিন্ধি উঠিছে অ'কে মোৰ মিউজিচিয়ানে গোটেই জিন্স পিন্ধি উঠিছে তেতিয়াৰ পৰা কিমান গান গালোঁ 1 ঘণ্টা গানেই গালোঁ সেনেকৈ তেওঁক মাতি নি মঞ্চত তেওঁ বহি থকা মানুহটোক মাতি নি মঞ্চতে কমিটিয়ে গামোচা পিন্ধাইছে অ'কে তেওঁ মোক বাৰে বাৰে কৈছে তুমি মই আহিছোঁহে মই ক'তো নাযাওঁ তোমাৰ লগত কাৰণ তেওঁ নিজৰ প্ৰগ্ৰেম আছিলে ক'তো নাযায় মোৰ লগত সময় নাপায় অনুষ্ঠান বেলেগে কৰা যায় মেক্সিমাম ক'ৰবাত আমি একেলগে কৰোঁ এইটো বেলেগ হেঙেৰাবাৰীত কৰি আহিছোঁ তেওঁ গেষ্ট বহি আছে ধুনীয়াকৈ তোমালোকে মাতিছা গান গাবলৈ তেওঁ উঠি অহা নাছিলে তাৰপিছত গামোচা পিন্ধাই কি কৰিলা তোমালোকে গান গাই আছোঁ মোৰ বৌ আহিলে উঠি এই জাজ কৰি আছে মৃদুস্মিতা ডেকা বিহু সম্ৰাজ্ঞী আৰু এগৰাকী আমাৰ বিহু পিন্ধা কৰবী হাজৰিকা আমাৰ ধুনীয়া বিহু নাচে বাইদেউগৰাকী দুয়োগৰাকী ধুনীয়াকৈ পাৰফৰ্ম কৰি আছে 3জন মানুহ উঠিছে মই খালী ভৰি আছিলোঁ মঞ্চত মই খালী ভৰি মঞ্চত গীত গাওঁ এতিয়া কথাটো হ'ল পানী হৈ আছে গোটেই মঞ্চখন যেতিয়া 3জন মানুহ উঠিছে মই ভাবিলোঁ পানীৰ কাৰণে গোটেই মঞ্চখন পানী আমাক চাগে ছাইড কৰাব আহিছে ইমান সাধাৰণ কথা দেই কথা নাই বৰ্তা নাই টানি নিছে এটা জানো ক্ৰিমিনেল হে তেওঁ জানো ক্ৰিমিনেল কাবাক মাৰ্ডাৰ কৰি আহিছে তাকে মই আজি ইয়াতে আহিছোঁ চানমাৰী বিহুত মানে মোক গেষ্ট হিচাপে মাতিছে তেওঁ পাৰফৰ্ম কৰিব মাতিছে সীমান্ত ঠাকুৰীয়া আৰু লগত 2জন আছিল তেওঁলোকৰ নাম নাজানো আৰু তাৰপিছত যেতিয়াই তেওঁ এইটো কথা কৈছে জিন্স পিন্ধি ইয়াতে আচলতে কোনো মঞ্চত উঠিব নোৱাৰে আৰে তোমালোকে আগতে ডিচাইড নকৰিলা কিয় মানুহজনক মাতিছে কিয় মঞ্চত গাই থকাৰ মাজত ষ্টপ কৰি দিছে তোমালোকৰ নিজৰ মাজতেই সেই সমন্বয়টো নাই কেইজন মানে মোক মাতি নিছে আৰু এটাৰে মাজতে 2জন আহি পেলাই মোক 3জন মানে মাইক্ৰফোন অফ কৰিছে সীমান্ত ঠাকুৰীয়াৰ মুখত গোন্ধ সুৰাপান মদৰ গোন্ধ আৰু আছে 2জন তেওঁলোকৰ আৰু 2জন আছে গোটেই মদাহী মইতো নিজে উঠা নাই মইতো গান গাব মই গোটেই কেইজনৰ নাম কোৱা নাই ইয়াতে বলেন ধৰালিও আছে বিলাক ভাল মানুহ তলত ক'ব লাগিছিল বলেন ধৰাত আগতে গুচি গ'ল কমিটিৰ বেলেগ মানুহ আছে চবে মদ খোৱা নাই দেই এইটো মিছা কথা কিন্তু এই কেইজন মানুহক তোমালোকে পাৰ্মিশ্যন কিয় দিলা মোক লাগে আমি ধুনীয়াকৈ মঞ্চত গান গাই আছোঁ হা এই ড্ৰেছত আহিছে এইটো কি বিহুত ড্ৰেছ নহয় জিন্স বোলে পিন্ধাব মইতো নাজানো মোক মাতিব নালাগে ন মইতো নিজে অহা নাই নহয় তোমালোকৰ মাজৰে 2জন মানে মোক নি পেলাই আহক দাদা আমি 2টা গান গাব লাগিব মঞ্চখনটো আজি মোৰ আছিলে ন লৈ গৈছে তেওঁলোকে মোৰ স্বামী আহিছে লগত আহিব নোৱাৰে মোৰ স্বামী চাই থকা মাজৰ পৰা কৈছে আপুনি আহিছে যিহেতু 2টা গান গাব লাগিব আপুনি মোক টানি জোৰ জবৰদস্তি তেওঁলোকে খুব দাবী দিছে মোক ভালেই লাগিছে মৰম কৰি মোক দাবী জনোৱা যেন লাগিছে তাৰপিছত কোনোবা এজন হঠাতে আহি পেলাই গান গাই থকাৰ মাজতে এই সীমান্ত নে কিবা ঠাকুৰীয়া তেওঁ আহি পেলাই তেওঁ মানে মোক মানে মোটামুটি ঠেলিয়ে কৰিছে এগ্ৰিমেণ্ট কৰিছে আপুনি সন্মান এইটো আগতে জুবলিৰ লগতো হৈছিলে সন্মান দিব পাৰিব লাগিছে এই মাইক্ৰফোন অফ কৰা শুনক সেই মাইক্ৰফোন অফ কৰা ইমান অপমান কেনেকৈ কৰিব পাৰে হে ষ্টেজৰ পৰা নমাই দিয়া আমি অভদ্ৰামি কৰিছোঁ নেকি ষ্টেজত এইটো এটা ডিফেমেশ্যন কেছ হয় মানহানি গোচৰ হয় এইটো কিবা অভদ্ৰামি কৰিলোঁ নেকি কিবা আমি এতিয়া খাইছোঁ নেকি পাৰ্মিশ্যন কোনে দিলে তেওঁ ষ্টেজত উঠিবলৈ নিমন্ত্ৰণ কৰি আজি মোক মাতিছেনে নাই মোক আজি মাতিছিলে নে নাই আপোনালোকে মোক মাতিছিলে নাই আজি মোক মাতিছিলে নে নাই সেই অপমানটো কিয় মাইক্ৰফোন কিয় অফ কৰা হ'ল মোক লাগে মাইক্ৰফোন কিয় অফ কৰা হ'ল
আমি গোটেইবিলাকে উঠি পেলাই ক্ষমা No, no. এজন মানুহৰ কাৰণে আপোনালোকে কি লাগিব? আপোনালোকে কৰা নাই নহয়। আপোনালোকে অপমান নাই কৰা ন? কিয় কৰিছে? লগে ভাগে ব্ৰিজখিনি কৰিব পাৰে। মদ খাই থাকে ষ্টেজত কিয় কৰিব পাৰে তাৰমানে ওপৰলৈ যাতে ৰখাব নোৱাৰিলে তেওঁক এতিয়া আনিবলৈ ক্ষমা বিচাৰিব নোৱাৰে। মদ খাই ষ্টেজত কিয় উঠিছে? মই গান গাই আছোঁ। মই মদ খাই গান গোৱা নাই। আমি 10 জনে রাজু বাবু কথা বলছো হ্যাঁ আমি হ্যাঁ বলো আমি 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 আছো আমি কমিটি ডাঙৰ মানুহ উপস্থিত আমি কথাখিনি পাতিলোঁ আজি আজি সময় নষ্ট আজি বাদ আমার সবই মানুষ বিহু আমার সবরে মানুষতে ভুল হয় নকব মাতি দিয়ক আপোনাৰ মানুহ হয়তো মাতি দিয়ক আপোনাৰ মানুহ হ'লে মাতি দিয়ক